হেল্ল' গাইজ, আজি মই লৈ আহিছোঁ মগু দালি এটা ৰেচিপি। মগু দালিখিনি মই তিয়াই ৰাখিছিলোঁ আৰু অলপ সময় তিওৱাৰ পাছত পানীটো মই টুকিলোঁ আৰু পানীটো টুকাৰ পাছত এনেদৰে গাজ ওলালে। এনেদৰে গাজ ওলোৱা মগু খাই খুব ভাল লাগে আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল। আজি মই মগু দালি ৰেচিপিটো কেনেদৰে বনাওঁ আপোনালোকক দেখাবলৈ লৈ আহিছোঁ। এই কুকাৰটোতে মই মগু দালিখিনি ভৰাম আৰু তাতে পানী অলপ দি মই এটা বা দুটা হুইচেল মাৰিবলৈ দিম। বাকীখিনি কেনেদৰে কি কৰোঁ মই আপোনালোকে চাই থাকিব। এয়া মই মগু দালিখিনি কুকাৰটোত ভৰালোঁ। ইয়াত এতিয়া পানী অলপ দিম জোখমতে। এয়া মই পানী অলপ দি দিলোঁ। এতিয়া মই গেছত উঠাই দিম। বিলাহী দুটা সৰু চাইজৰ কাটি লৈছোঁ এনেদৰে, আৰু এয়া ডাঙৰ চাইজৰ এটা পিঁয়াজ, লগতে আদা এটুকুৰা, নহৰু 5 ফুটা 6 ফুটামান মই লৈ লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে পেষ্ট কৰিম, আদা নহৰুখিনি, আৰু পিঁয়াজটো মিহি মিহিকৈ কাটি ল'ম। এয়া মই পিঁয়াজটো কাটি ল'লোঁ আৰু লগতে নহৰু পেষ্ট একেলগতে বনাই ল'লোঁ। আৰু এয়া নহৰু ঠাৰি কেইডালমান আনি থৈ আছিলে, সেইকেইডালো কাটি ল'লোঁ। বিলাহীখিনিও ভালদৰে মই ধুই লৈছোঁ, চাই থাকিব দেই। এয়া মই কেৰাহী এখন উঠাই লৈছোঁ। মোৰ মগু দালিখিনিও হুইচেল মৰা হৈ গ'ল। 3টা হুইচেল মাৰিবলৈ দিলোঁ। এতিয়া মোৰ মগু দালিখিনি খুব ভালদৰে সিজিলে। মই অলপ পাছতে তেল মাৰিম, চাই থাকিব। এয়া কেৰাহীখন গৰম হোৱাত ইয়াত মই এতিয়া মিঠাতেল জোখমতে দি দিম। এইখিনি অলপ সিজা যেন লগাত ইয়াত মই জিৰা 1 চামুচ দি দিম। গৰম মছলা 1 চামুচ দিছোঁ। হালধি মই জোখমতে দিছোঁ, যিহেতু মই মগু দালিখিনি বইল কৰোঁতে হালধি আৰু নিমখ একো দিয়া নাই, সেইটো কাৰণে এতিয়া মই ইয়াত দি দিম। এইখিনি ভালদৰে সিজাত ইয়াত মই এতিয়া বিলাহী এড কৰি দিম। বিলাহীখিনি অলপ সিজিছে, সেইটো কাৰণে ইয়াতে মই জোখমতে নিমখ দি দিম। নিমখ দি অলপ সময় বিলাহীখিনি সিজিবৰ কাৰণে ভাজি থাকিম। বিলাহীখিনি খুব সুন্দৰকৈ সিজিছে। এতিয়া মই ইয়াত মগু দালিখিনি এড কৰি দিম। অলপ সময় এতিয়া মই এনেদৰে উতলিবলৈ দিম, 15-20 মিনিটমান। 15-20 মিনিটমানৰ পাছত হৈ যাব, কাৰণ মগু দালিটো সিজিয়ে আছে, সেইটো কাৰণে মই 15 মিনিটমানহে উতলিব দিম। এয়া ঢাকন দি থৈছিলোঁ, মই এতিয়া ঢাকনখন খুলি পেলাই চাম। একদম উতলি আছে। ইয়াত এতিয়া মই ধনিয়া কেইডালমান দি দিম। ধনিয়া গোন্ধটো খুব ভাল লাগিব। ঘৰৰ ধনিয়া যিহেতু, এয়া পোৱা গোন্ধ আছে। ধনিয়া গোন্ধত একদম খাই ভাল লাগিব।
পুৰা উতলি আছে একদম। কি সুন্দৰ কালাৰ এটা উঠিছে। মোবাইলত ইমান ভালকৈ ধৰিব নোৱাৰি কাৰণ ইয়াত ধোঁৱাটো ওপৰলৈ গৈ আছে যে, কিন্তু মোবাইল নোহোৱাকৈ চালে বহুত ধুনীয়া কালাৰ এটা উঠিছে। ঢাকি দিছোঁ, আকৌ 5 মিনিট ৰাখি দিম। এয়া মোৰ মগু দালি ৰেচিপি হৈ গ'ল। খুব সুন্দৰ হৈছে কালাৰটো, খাবলৈও বহুত টেষ্টি হ'ব। থেংক ইউ so much. Thank you for watching.